হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ শুকান মাছৰ চাটনি। আপোনালোকে বাৰু শুকান মাছৰ চাটনিখন কেনেদৰে খাই ভাল পায়? মোৰ দৰে এবাৰ ট্ৰাই কৰি চাবচোন, খুব ভাল লাগে খাবৰ কাৰণে। ইয়াতে মই লৈ লৈছোঁ শুকান মাছ, বিলাহী, কেঁচা নহৰু, শুকান জলকীয়া আৰু পিঁয়াজ। এইখিনি মই এতিয়া ভালদৰে পেষ্ট কৰি ল'ম। এয়া মোৰ পেষ্ট হৈ গৈছে। এতিয়া তেল গৰম হোৱাত পিঁয়াজ এটা দি ভাজি লৈছোঁ। ভজা হোৱাৰ পিছত শুকান মাছৰ পেষ্টখিনি ইয়াতে দি দিছোঁ। এতিয়া এইখিনিয়ে মই ভালদৰে ভাজি ল'ম। ভাজি লোৱা হোৱাৰ পিছত ইয়াতে মই এতিয়া সোৱাদ অনুযায়ী নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া এইখিনিও মই ভালদৰে মিহলাই অলপ সময়ৰ কাৰণে ভাজি ল'ম। আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন, খুব ভাল লাগে খাবৰ কাৰণে। এতিয়া মই ইয়াতে দি দিছোঁ অকণমান চেনি আপোনালোকে দিব, চেনিটো স্কিপ নকৰিব। চেনি দিলে সোৱাদটো আৰু বেছি ধুনীয়া হয়। এতিয়া মোৰ প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান পানী দিম। পানী দি এতিয়া এইখিনিও মই ভালদৰে ভাজি ল'ম। যেতিয়ালৈকে পানী শুকাই নাযায় তেতিয়ালৈকে ভাজি থাকিম। দেখিছেনে? এতিয়া মোৰ শুকান মাছৰ চাটনি ৰেডি।